কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় চহৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড় চহৰৰ বিভিন্ন ঠাইত এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানৰ ডিব্ৰুগড় চহৰৰ চৌকিডিঙিৰ পৰা থানা চাৰিআলিলৈ যোৱা মূল পথছোৱা একাঠু পৰ্যন্ত পানী এজাক বৰষুণতে বুৱতী নৈলৈ পৰিণত হল ডিব্ৰুগড় চহৰৰ মানকটা পথ কোনো কাণসাৰ নাই ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ সৃষ্টি হৈছে তীব্ৰ যান-জঁট ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় পৌৰ নিগমৰ চৰম গাফিলতিৰ ফলতে কৃত্ৰিম বানৰ কবলত পৰিছে ডিব্ৰুগড় চহৰ ডিব্ৰুগড়ৰ বিভিন্ন স্থানত বিভিন্ন ব্যস্ততাপূৰ্ণ অঞ্চল ব্যস্ততাপূৰ্ণ পথত বৰ্তমানেও এজাক বৰষুণত দুঘণ্টা এঘণ্টাৰ বৰষুণতে পানী জমা হৈ গৈছে য'ত পানী ওলাই যোৱাৰ কোনো ৰাস্তা মুকলি হোৱা নাই যাৰ কাৰণে জনসাধাৰণ তথা ডিব্ৰুগড়ৰ ৰাইজ আজি কিন্তু হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু এই ক্ষেত্ৰত আমি ক'ব লাগিব যে কেইদিনমানৰ আগত লোকসভাৰ নিৰ্বাচন হৈ গৈ ডিব্ৰুগড় সাংসদ সলনি হ'ল ডিব্ৰুগড় পৌৰসভাৰ পৰা পৌৰ নিগম হ'ল তৎসত্ত্বেও কিন্তু এই ডিব্ৰুগড়ৰ যিটো কৃত্ৰিম বানপানী যিটো সমস্যা এই সমস্যাটো কিন্তু বৰ্তমান পৰ্যন্ত কিন্তু মষিমূৰ নহ'ল নাইকিয়া নহ'ল য'ত এজাক বৰষুণতে পানী জমা হৈ হাৰাশাস্তি হয় মানুহ খোজকাঢ়ি যাব নোৱাৰে গাড়ী চলাই যাব নোৱাৰে বাইক চলাই যাব নোৱাৰে তেনে অৱস্থাত কিন্তু ডিব্ৰুগড় প্ৰশাসন তথা ডিব্ৰুগড় অসম চৰকাৰ ডিব্ৰুগড়ৰ স্থানীয় বিধায়কজনে অকণমান তৎপৰতা দেখুৱাত আমি ছাত্ৰ সন্থাই বিচাৰোঁ কিয়নো এই যিটো পথ চৌকিডিঙিৰ পৰা থানা চাৰিআলি সংযোগী যিটো পথ য'ত অভাৰব্ৰিজখন নিৰ্মাণ হৈ আছে সেই পথেৰে যদি আপুনি যায় তেতিয়াহ'লে হয়তো আপুনি পানীত পৰিব লাগিব বা আপোনাৰ গাত পানী পৰিব এনেকুৱা অৱস্থা হৈ গৈছে গতিকে এই যিজন ডিব্ৰুগড়ৰ স্থানীয় বিধায়কজনক এবাৰ আমি আহ্বান জনাইছোঁ আপুনি এবাৰ চাইকেলখন লৈ কিনে বা এখন মটৰ চাইকেল লৈ কিনে আপুনি সেই ৰাস্তাটো এবাৰ গৈ চাওক তেতিয়া আপুনি সাধাৰণ ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহৰ আপুনি গম পাব তেতিয়াহে অনুভৱ কৰিব পাৰিব কি অৱস্থাত সেই ৰাস্তাটোত মানুহ অহা যোৱা কৰি আছে গতিকে এনেকুৱা ধৰণৰ কৃত্ৰিম বানপানী সমস্যা ডিব্ৰুগড়ত এয়া প্ৰথম নহয় এটাই নহয় বিভিন্ন স্থানত বিভিন্ন সময়ৰ পৰা সমস্যাত মানুহ ভুগি আছে গতিকে ইয়াৰ স্থায়ী সমাধান আমি বিচাৰিছোঁ যেতিয়া পৰ্যন্তলৈকে তেতিয়া তেখেতলোকৰ আমি বাইটসমূহ শুনো তেখেতলোকৰ আলোচনাবিলাক যেতিয়া কৰে নলা ছাইডৰ ড্ৰেইনসমূহ নিৰ্মাণ কৰি থকাৰ কথা কয় কিন্তু সেই ড্ৰেইনসমূহ আজি কত বছৰৰ পৰা নিৰ্মাণ হৈ আছে ড্ৰেইনসমূহে পানী গৈ আছে কিন্তু ক'ত কি ভুলৰ ক্ষতিত আজি পানী জমা হৈছে এই ৰাস্তাটোত তাৰ অকণমান আমি নিদৰ্শন কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই আহ্বান জনালোঁ ডিব্ৰুগড় চহৰৰ যিজন মেয়ৰ আৰু আমাৰ অসম চৰকাৰৰ যিজন আমাৰ ইয়াত ডিব্ৰুগড়ৰ যিজন বিধায়ক এই বিধায়কজনে প্ৰতি বছৰে ইলেকশ্যনৰ সময়ত বা তেখেতলোকে যেতিয়া ভোট যেতিয়া খুজি যায় মানুহক তেতিয়া তেখেতলোকে কয় যে বানমুক্ত ডিব্ৰুগড় তেখেতলোকে গঢ়ি তুলিব আচলতে কিন্তু আজিলৈকে তেখেতলোকে এইটোতো কথাটো আজিলৈকে একদম মিছাত তেখেতলোকে এইটো ফাঁকি মাৰি আছে ডিব্ৰুগড়বাসী ৰাইজক কিন্তু আজিলৈকে তেখেতলোকে বানমুক্ত বা কৃত্ৰিম বান মুক্ত আজিলৈকে ডিব্ৰুগড়খন তেখেতলোকে গঢ়ি তুলিব পৰা নাই আচলতে এই এজাক বৰষুণতে আচলতে ডিব্ৰুগড়ৰ যিসমূহ স্থানত আছে ব্যস্ততাপূৰ্ণ যিসমূহ স্থান আছে তেখেতলোক কৃত্ৰিম বান আজি তাৰিখত কৃত্ৰিম বানে ভৰি পৰিছে আচলতে এনে সময়ছোৱাত আচলতে ডিব্ৰুগড় বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত যান জঁটৰ বহুত নানা ধৰণৰ ইয়াত সমস্যা তেওঁলোকে সন্মুখীন হ'বলৈ তেখেতলোকে সন্মুখীন হৈছে আচলতে আমি ডিব্ৰুগড় চহৰৰ যি আমাৰ যোনজন মেয়ৰ আমাৰ পৌৰ নিগমৰ যোনজন মেয়ৰ আৰু আমাৰ ডিব্ৰুগড় আমাৰ মাননীয় আমাৰ বিধায়কজনক আমি এটাই দাবী জনাব বিচাৰিছোঁ আপোনালোকে ইয়াৰ ওপৰত অতি শীঘ্ৰে আপোনালোকে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক আপোনালোকে কৃত্ৰিম বানটো কেনেকৈ নাইকিয়া কৰিব পাৰি তাৰ ওপৰত আপোনালোকে এটা প্ৰজেক্ট লওক আপোনালোকে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু ডিব্ৰুগড়বাসী ৰাইজে ইয়াত শান্ত নাথাকিব আৰু ডিব্ৰুগড় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আপোনালোকে এই কৃত্ৰিম বানটো আপোনালোকে নাইকিয়া কৰিবলৈ আপোনালোকে যি ধৰণে আপোনালোকে চেষ্টা চলাব লাগে আপোনালোকে চেষ্টা চলাবলৈ আপোনালোকে অব্যাহত ৰাখক আৰু আমাৰ ছাত্ৰ সন্থাই কিন্তু আমি আপোনালোকক বাৰংকতি আপোনালোকক দাবী জনাই আহোঁ প্ৰত্যেকবাৰে আপোনালোকক আহ্বান জনাওঁ যে ডিব্ৰুগড়ৰ যিসমূহ আমাৰ ড্ৰেইন আছে সেই ড্ৰেইনসমূহ আচলতে ক্লিয়াৰ কৰি দিব লাগে যিসমূহ ড্ৰেইন আপোনালোকে ছমাহত আপোনালোকে 3বাৰ আপোনালোকে মেৰামতি কৰি থাকে ঠিকাদাৰৰ কাম দিয়ে তেনে স্থলত কিন্তু আজি ডিব্ৰুগড়ত কিন্তু কৃত্ৰিম বানৰ কিন্তু সমস্যাটো সমাধান হোৱা নাই আমি ছাত্ৰ সন্থাই আপোনালোকক এটা কথা আৰু এটা কথা কৰিব বিচাৰিছোঁ ডিব্ৰুগড় উপায়ুক্ত মুহূৰ্তক আমি একটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে এই সমস্যাটো কৃত্ৰিম বানৰ এই সমস্যাটো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে নাইকিয়া কৰি পেলাওক আৰু আমাৰ ডিব্ৰুগড় ৰাইজক আপোনালোকে এইখিনিত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে হেতালি নেখেলি আপোনালোকে ইয়াৰ সমস্যাটো সমাধান কৰি আপোনালোকে ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰক ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969